পৰাই সকলোকে শুভৰাত্ৰি জনাই মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম। এতিয়া লৈ আহিছোঁ মই এযোৰ ধুনীয়া মাছাইজ সূতাৰ কাপোৰ, আৰু যিযোৰ কাপোৰ পিংক কালাৰত আছে, একদম শালত বোৱা প্ৰিয় মাছাইজ সূতা চাদৰ মেখেলা হয়। বহুত ধুনীয়া কাপোৰ। পোনপ্ৰথমে আপোনালোকক চাদৰ মেখেলাযোৰ এনেদৰে দেখুৱাই লৈছোঁ। গুলপীয়া ৰঙত আছে আৰু ইয়াত ক'লা আৰু ৰঙা সূতা দি বুটা দিয়া হৈছে। ইয়াত চাদৰৰ আঁচল এয়া দেখিছেনে, সৰু সৰুকৈ এটা বুটা দিয়া হৈছে, আৰু দুলাইন ক'লা আৰু দুলাইন ৰঙা এনেদৰে দি পেলাই গোটেই কাপোৰযোৰ বোৱা হৈছে। এয়া মেখেলা এখন, আৰু এইটো ব্লাউজৰ পিচ। বহুত এযোৰ ধুনীয়া কাপোৰ। মাছাইজ সূতা কাপোৰ আপোনালোকে গৰমতো পিন্ধিব পাৰে, ঠাণ্ডাতো পিন্ধিব পাৰে, আৰু বহুত হেভিকৈ আছে মেখেলা। এয়া দেখিছেনে, মেখেলা মানে একদম বহুত হেভিকৈ ফুল দিয়া আছে। মই গোটেই মেখেলাখন দেখুৱাইছোঁ, এয়া দেখিছেনে, আৰু এয়া মেখেলা তলৰ যিটো ফুল সেইটো এনেদৰে দিয়া আছে, আৰু এয়া চাদৰৰ পটি। কাৰোবাৰ যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ মোলৈ হোৱাটছআপ কৰিব পাৰিব, আৰু কণ্টেক্ট কৰিবও পাৰিব। আপোনালোকে অৰ্ডাৰ দিব পাৰিব কাপোৰ। এনেকুৱা গুলপীয়া ৰঙত লাগে যদি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। গতিকে এই কাপোৰযোৰৰ দাম আহিব 3200। 3500ত সাধাৰণতে বিক্ৰী কৰিব লাগে, কিন্তু মই 3200 লওঁ। গতিকে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।